নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে বিচাৰোঁ যে নতুন বছৰটো আমাৰ সুন্দৰভাৱে আৰম্ভ হোৱাটো। সকলোৱে বিচাৰে যে নতুন বছৰটো আমাৰ ঘৰখন সুন্দৰভাৱে আৰম্ভ হোৱাটো। ইয়াৰ কাৰণ হ'ল গোটেই বছৰটো যাতে আমাৰ ভালদৰে পাৰ হয় আৰু আমাৰ লগত বহু শুভ ঘটনা ঘটে। পুৰণা বছৰত যি কষ্ট পোৱা গ'ল সেই সকলোবোৰ যাতে নতুন বছৰত আমাৰ জীৱনলৈ ঘূৰি নাহে আৰু আমাৰ জীৱন সুন্দৰ হৈ পৰে। যদি আপুনি যোৱা বছৰত কষ্ট দুৰ্ভাগ্য বিফলতা আৰু দৰিদ্ৰতাৰ মাজত কটাইছিল তেনেহলে আপোনালোকে নিশ্চয় ভাবিব যে নতুন বছৰত এই সকলোবোৰ যাতে আমাৰ ওপৰৰ পৰা নোহোৱা হৈ পৰে। তেনেহলে 2025 চনত এই এটা বস্তু আপোনালোকে ঘৰলৈ আনিব লাগিব, যাৰ ফলত আপোনালোকৰ জীৱনভৰ শুভ হ'ব আৰু লগতে ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে বিচাৰে যে ঘৰত সুখ শান্তি হোৱাটো আৰু ঘৰত আনন্দ হোৱাটো, তেনেহলে মই কোৱা ধৰণে বাস্তুশাস্ত্ৰত কোৱা কিছুমান বস্তু আপোনালোকে ঘৰলৈ আনিব পাৰিব। এই বস্তু আনিলে আপোনালোকৰ জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, লগতে প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহলে এই ভিডিঅ'টোৰ যোগেদি আমি এই বস্তুৰ কথা সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথমতে আমি জানি লওঁ আহক নতুন বছৰত কি বস্তু আমি ঘৰৰ পৰা বাহিৰ কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ জীৱনত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, কৰ্মক্ষেত্ৰত বিফলতা আহিব আৰু সময়ে সময়ে আপোনালোকে কষ্ট ভোগ কৰিবলগীয়া হ'ব। সেইকাৰণে এই নতুন বছৰত আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক এই কেইটামান বস্তু। যদি এই বস্তু থাকে তেনেহ'লে ঘৰত কেতিয়াও শুভ প্ৰভাৱ নপৰিব। বেয়া শক্তিৰ প্ৰভাৱ আপোনালোকৰ ঘৰত সৰ্বাধিক পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি আহিব। আহক তেনেহলে এই নতুন বছৰত আমি পোনপ্ৰথমেই জানি লওঁ কি বস্তু ঘৰৰ পৰা বাহিৰ কৰিব লাগে। 1 নম্বৰটো ভগা আইনা। যদি আপোনালোকৰ ঘৰত দৰ্জা বা খিৰিকী আইনা ভাগি আছে তেনেহ'লে সেই আইনা আপোনালোকে এই নতুন বছৰতেই সোনকালে সলনি কৰি লোৱাটো উচিত। ঘৰত কোনো ধৰণৰ ভগা ছিগা আইনা আমি ৰাখিব নালাগে। যদি ঘৰত ভগা ছিগা আইনা থাকে তেনেহ'লে ইয়াৰ পৰা ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত দুৰ্ভাগ্য নামি আহিবলৈ ধৰে। ভগা আইনাই বেয়া শক্তিৰ সূচক বুলিও মনা যায়। লগতে ভগা আইনা যদি আপোনালোকে মুখ চাই বা আপোনালোকে যদি কিবা দৰ্শন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে এই নতুন বছৰত এই ভগা আইনা ঘৰৰ পৰা নিশ্চয় বাহিৰ কৰক। যদি ভগা আইনা আপোনালোকৰ ঘৰত থাকে তেনেহ'লে বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। সেইকাৰণে এই নতুন বছৰত আপোনালোকে ঘৰৰ পৰা ভগা আইনা বাহিৰ কৰক। 2 নম্বৰটো পুৰণা জোতা চেণ্ডেল আৰু কাপোৰ। বহুবাৰ দেখিবলৈ পোৱা যায় যে বহুলোকে ঘৰৰ পুৰণা জোতা চেণ্ডেল আৰু কাপোৰ দম কৰি ৰাখে। যদি আপোনালোকৰ ঘৰত এই বস্তু আছে তেনেহ'লে আজিয়ে আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। যদি ফটা চিটা জোতা চেণ্ডেল আছে তেনেহ'লে আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি কোনো দূৰত নি আপোনালোকে খালত পেলাই দিব পাৰে। যদি ভাল হৈ আছে তেনেহ'লে সেই কাপোৰ বা জোতা চেণ্ডেল আপোনালোকে সুন্দৰভাৱে পৰিষ্কাৰ কৰি পিন্ধিব পাৰিব, কিন্তু যদি একেবাৰে বেয়া হৈ আছে তেনেহ'লে আপোনালোকে এই নতুন বছৰত ঘৰৰ পৰা বাহিৰ কৰক। যদি অলপ ভাল হৈ আছে তেনেহ'লে আপোনালোকে কাৰোবাক দানো কৰি দিব পাৰে বা আপোনালোকে নিজেও পৰিধান কৰিব পাৰে। কেতিয়াও এনে বস্তু আপোনালোকে ঘৰত ৰখাটো উচিত নহয়, কাৰণ ইয়াৰ পৰা বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰাৰ উপৰিও আপোনালোকৰ ঘৰতো ই বেয়া প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, প্ৰায় কৰ্মক্ষেত্ৰত বিফলতা লাভ হ'ব আৰু ঘৰত কণ্ডল বিৰাজ হ'বলৈ ধৰিব। সেইকাৰণে এই বস্তুবোৰ আপোনালোকে এই নতুন বছৰত ঘৰৰ পৰা বাহিৰ কৰাটো উচিত। বেয়া ঘড়ী বা তলা। ঘড়ী সময়ৰ সূচক বুলি মনা যায়। ই নিৰন্তন কৰি ৰাখে আমাক। সেইকাৰণে বাস্তুশাস্ত্ৰত ঘড়ীক প্ৰগতিৰ প্ৰতীক বুলি মনা গৈছে আৰু গতিবেগৰ প্ৰতীক বুলি মনা গৈছে। যদি আপোনালোকৰ ঘৰত বন্ধ হৈ আছে ঘড়ী তেনেহ'লে আজিয়ে ঘৰৰ পৰা বাহিৰ কৰক বা সেই ঘড়ীটো আপোনালোকে ভাল কৰি আনক। কোৱা হৈছে বন্ধ ঘড়ীয়ে আপোনাৰ জীৱনৰ সময়ক ৰখাই দিব পাৰে বা আপোনালোকৰ জীৱনত যি গতিত আপোনালোকে আগবাঢ়িব লাগিছিল সেই গতি ধিমা কৰি দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ
আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈও ধৰিব পাৰে। তেনেধৰণে ঘৰৰ পৰা আপোনালোকে এই বস্তু অত্যন্ত সোনকালে বাহিৰ কৰাটো দৰকাৰ। তেনেধৰণে ঘৰত বেয়া হৈ থকা তলাও আপোনালোকে ঘৰত কেতিয়াও ৰখাটো উচিত নহয়। ঘৰৰ পৰা অতি সোনকালে আপোনালোকে বাহিৰ কৰক। কোৱা হয় যে বেয়া তলা ঘৰত থাকিলে জীৱনত কেতিয়াও আপোনালোকে সফলতা লাভ কৰিব নোৱাৰিব। কোৱা হয় যে বন্ধ তলা যদি আমাৰ ঘৰত এনেই পৰি পৰি বেয়া হৈ গৈছে তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনৰ তলাও বা ভাগ্যৰ তলাও বন্ধ হৈ পৰিছে। আপোনালোকৰ কোনো দেৱ দেৱীৰ আশীৰ্বাদে লাভ কৰিব নোৱাৰিব বা আপোনালোকক কোনো দেৱ দেৱীৰ আশীৰ্বাদ লাভ হ'বলৈ নিদিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা আহিব, প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু লগতে আপোনালোকৰ ঘৰত অশান্তি প্ৰায় দেখিবলৈ পোৱা যাব। সেইকাৰণে এই নতুন বছৰত যদি আপোনালোকৰ ঘৰত বন্ধ ঘড়ী আছে বা তলা আছে তেনেহ'লে ঘৰৰ পৰা বাহিৰ কৰক। ভগৱানৰ ফটো, যদি আপোনালোকৰ ঘৰত ফাটি যোৱা ভগৱানৰ ফটো আছে তেনেহ'লে আপোনালোকে সেই ফটো বিসৰ্জন দিয়াটো উচিত। কেতিয়াও তেনে ফটো আমি ঘৰত ৰাখিব নালাগে। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু ফটা ফটো ঘৰত থাকিলে আমাৰ ঘৰৰ পৰা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেই ফটো আপোনালোকে কোনো বৰগছ বা আহঁত গছৰ গুৰিত থৈ আহিব পাৰে নাইবা কোনো বোৱতী নদীত আপোনালোকে উটুৱাই দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ শুভ হ'বলৈ ধৰিব আৰু সেই ঠাইত আপোনালোকে নতুন ফটো লগাব পাৰে। যদি ফটা ফটো আপোনালোকৰ ঘৰতে ৰাখি থয় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনত বহু সমস্যা আহি পৰিব পাৰে। সেইকাৰণে নতুন বছৰত এই ফটো আপোনালোকে বোৱতী নদীত উটুৱাই দি ঘৰলৈ নতুন ফটো আপোনালোকে অনাটো অত্যন্ত দৰকাৰ বা উচিত। বেয়া হৈ যোৱা ইলেক্ট্ৰিকেল বস্তু, বহুবাৰ আমাৰ ঘৰত বেয়া হৈ যোৱা চাৰ্জাৰ, বেয়া হৈ যোৱা ফেন বা বহু বেয়া হৈ যোৱা বস্তু এনেই ঘৰৰ কোনো চুকত পৰি থাকে। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই বস্তুবোৰ ঘৰত থকাটো অশুভ বুলি মনা যায়। যদি এই বস্তু ঘৰত থাকে তেনেহ'লে আপোনালোকৰ ঘৰলৈ বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যা বেয়া হোৱাৰ উপৰিও আপোনালোকৰ ঘৰত প্ৰায় কণ্ডল দেখিবলৈ পোৱা যাব। যিকোনো কামত আপোনালোকে আগভাগ ল'লেও সেই কামত অতি সোনকালে সফলতা লাভ কৰিব নোৱাৰিব। সেইকাৰণে এই নতুন বছৰত এই বস্তুসমূহ নিশ্চয় আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। যদি এই বেয়া হোৱা বস্তুবোৰ আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। ভগা বাচন, কেতিয়াও মানুহে এনেকুৱা বাচনত ব্যৱহাৰ কৰিব নালাগে বা কেতিয়াও এনেকুৱা বাচনত আমি খোৱা বোৱা কৰিব নালাগে যি বাচন অলপ ভগা হয় বা ফটা হয়। বাস্তুশাস্ত্ৰৰ মতে এনে বাচনত ভোজন কৰিলে দুৰ্ভাগ্য আমাৰ ঘৰলৈ নামি আহে বা এনে বাচন যদি আমি ঘৰত ব্যৱহাৰ কৰোঁ তেনেহ'লেও আমাৰ ঘৰত দুখ দৰিদ্ৰতা আৰু দুৰ্ভাগ্য নামি আহিব। এনে বাচন ঘৰত থাকিলে খোৱা বস্তুৰ অনাদৰ হোৱা যায় আৰু লগতে আমাৰ ঘৰত খোৱা বস্তুৰ অনাটন দেখিবলৈ পোৱা যাব। এই বস্তু কেতিয়াও আমি ব্যৱহাৰ কৰিব নালাগে। যদি এই বস্তু আমি ঘৰত ব্যৱহাৰ কৰোঁ তেনেহ'লে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব আৰু ঘৰৰ মানুহৰ ওপৰত দুৰ্ভাগ্য নামি আহিব। সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব আৰু কেতিয়াও আপোনালোকৰ ঘৰত অৰ্থ জমা হ'বলৈ নধৰিব। যি বস্তু আপোনালোকে খাবৰ কাৰণে ইচ্ছুক কৰিব সেই বস্তু আপোনালোকে কোনোদিন খাব নোৱাৰিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে অভাৱ অনুভৱ কৰা দেখিবলৈ পাব। সেইকাৰণে আপোনালোকে ভগা চিগা বাচন বা যদি ফটা বাচন আছে তেনেহ'লে এই বস্তু আপোনালোকে নতুন বছৰতেই ঘৰৰ পৰা বাহিৰ কৰক। ভগা ফাৰ্নিচাৰ, যদি আপোনালোকৰ ঘৰৰ ফাৰ্নিচাৰ পুৰণা হ'বলৈ ধৰিছে আৰু লগতে যদি সেইবোৰ কোনোবাটো ভাঙিছে বা কোনো ফাৰ্নিচাৰ যদি আপোনালোকৰ কিবা ভাগি গৈছে তেনেহ'লে সেইবোৰ আপোনালোকে এই নতুন বছৰতেই ঠিক কৰি লোৱাটো উচিত। নতুন বছৰৰ প্ৰথমতেই আপোনালোকে এই বস্তুবোৰ ঠিক কৰি ল'ব আৰু যদি ঠিক কৰিবলৈ ইচ্ছা নাই তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা বাহিৰ কৰাটো অত্যন্ত দৰকাৰ। সেই বস্তুবোৰ কেতিয়াও আমি ঘৰৰ ভিতৰত ভগা সুমুৱাই ৰাখিব নালাগে বা ভগা বস্তু আমি কেতিয়াও ঘৰৰ ভিতৰত সুমুৱাই ৰাখিব নালাগে। কোৱা হয় যে ভগা চিগা বস্তু আমি ঘৰৰ ভিতৰত সুমুৱাই ৰাখিলে আমাৰ ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰে, ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰে আৰু প্ৰায় আমাৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰে। সেইকাৰণে এই নতুন বছৰত আপোনালোকে এই ভগা চিগা বস্তুবোৰ ভাল কৰি লওক বা আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। এই সকলোবোৰ আছিল যিবোৰ বস্তু নতুন বছৰত আমি ঘৰৰ পৰা বাহিৰ কৰিব লাগে, কেতিয়াও আমি ঘৰত ৰাখিব নালাগে, যাৰ ফলত আমাৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই বস্তুবোৰৰ কথা জনাটো আমাৰ অত্যন্ত দৰকাৰ। আহক এতিয়া আমি জানি লওঁ এই নতুন বছৰত আমি
কি বস্তু আনিব লাগিব। যদি এই বস্তু আপোনালোকে নতুন বছৰত ঘৰলৈ আনে তেনেহ'লে ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক আমি বেছি দেৰি নকৰি সুন্দৰভাৱে আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল পিৰামিড। বাস্তুশাস্ত্ৰত পিৰামিডক বহু মহত্ব দিয়া হৈছে। মনা যায় যে পিৰামিড ঘৰৰ আশে পাশে থাকিলে ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰে আৰু ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰে। গ্ৰহ দোষ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব বা আপোনাৰ ওপৰত যদি কিবা বেয়া গ্ৰহৰ দোষ আছে তেনেহ'লে সেই সকলোবোৰো আপোনালোকৰ ঠিক হৈ পৰিব। নতুন বছৰৰ আৰম্ভণিতেই ঘৰলৈ আপোনালোকে এটা পিৰামিড কিনি আনক। পিৰামিড ঘৰত ৰাখিলে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰে। যি ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব সেই ঘৰত সকলো দেৱ দেৱীৰ আগমন দেখিবলৈ পোৱা যাব আৰু সেই ঘৰত সঘনাই ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই নতুন বছৰত আপোনালোকে এটা পিৰামিড ঘৰলৈ নিশ্চয় অনাটো শুভ বুলি মনা গৈছে। বাস্তুশাস্ত্ৰৰ অনুসৰিও ইয়াক বহু শুভ বুলি মনা গৈছে। 2 নম্বৰটো ধাতুৰ কাছ। যদি নতুন বছৰত ঘৰলৈ মাটিৰে বনোৱা কাছ বা ধাতুৰে বনোৱা কাছ ঘৰলৈ আনিব পাৰে তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। এই কাছ ঘৰৰ উত্তৰ দিশত আপোনালোকে ৰাখিব পাৰে নাইবা ঘৰৰ ঈশান কোণত ৰাখিব পাৰে। বহুলোকে হয়তো ঈশান কোণ মানে নাজানে। উত্তৰ আৰু পূব দিশৰ মধ্য কোণটো ঈশান কোণ বুলি মনা গৈছে। এই কোণত আপোনালোকে ধাতুৰে বনোৱা কাছ আনি ৰাখিব পাৰে নাইবা মাটিৰে বনোৱা কাছও ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ পৰিৱেশত শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ ধৰিব। এই বস্তু আপোনালোকৰ ঘৰত থাকিলে ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব বা এই বস্তুৱে ঘৰলৈ ধন আকৰ্ষিত কৰে। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব। ঘৰত যদি বহুদিনৰ পৰা অশান্তি চলি আছিল বা আপোনালোকৰ ঘৰত যদি বাস্তু দোষ হৈ আছে বা আপোনালোকৰ ঘৰত যদি দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিছে তেনেহ'লে ঘৰলৈ এই নতুন বছৰত ধাতুৰ কাছ বা মাটিৰে বনোৱা কাছ এটা নিশ্চয় আনিব। 3 নম্বৰটো মুকুতা শংখ। শংখ ঘৰত থাকিলে বেয়া শক্তি দূৰ হয় ঘৰৰ পৰা। নতুন বছৰৰ আৰম্ভণিতেই আপোনালোকে ঘৰলৈ মুকুতা শংখ এটা নিশ্চয় আনিব। এনে কৰাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। এই শংখ ঘৰলৈ আনিলে সফলতা আহিব আপোনালোকৰ কৰ্মক্ষেত্ৰত। যদি এই শংখ ঘৰলৈ আনি ভগৱানৰ পূজা স্থানত ৰাখিব পাৰে নাইবা আপোনালোকে য'ত পইচা থয় সেই জেগাটো যদি আপোনালোকে ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। ইয়াৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মা লক্ষ্মীৰ সকলো আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই শংখ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰত যদি কিবা বেয়া শক্তি আছে বা আপোনালোকৰ ঘৰত যদি কিবা বেয়া দুখ আছে লগতে আপোনালোকৰ ঘৰৰ গ্ৰহ যদি কিবা অশুভ হৈ আছে সেই সকলোবোৰ এই মুকুতা শংখ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ সকলো ঠিক হৈ পৰিব। সেইকাৰণে এই নতুন বছৰত ঘৰলৈ আপোনালোকে কিনি আনক এটা মুকুতা শংখ। মৰাৰ পাখি। মৰাৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতিশয় প্ৰিয় হয়। সেইকাৰণে এই বস্তুক বহু পবিত্ৰ বুলি মনা গৈছে। নতুন বছৰত যদি ঘৰলৈ মৰাৰ পাখি আনে তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। ইয়াৰ বাহিৰেও ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই মৰাৰ পাখি আপোনালোকে ঘৰলৈ অনাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আপোনালোকৰ ঘৰত মৰাৰ পাখি এডাল ৰাখিব পাৰে নাইবা 3 ডালো ৰাখিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব, ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ পৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে মনে বিচৰা সকলো কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামত সফলতাও অৰ্জন কৰিব পাৰিব। জীৱনত চলি থকা সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব, আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত শত্ৰু ধ্বংস হৈ পৰিব। নতুন বছৰত আপোনালোকে এই বস্তু ঘৰলৈ নিশ্চয় কিনি আনক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কি সুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।